জগতরে গুরু তুমি গুণরে সাগৰ কুসুম্বৰৰ পুত্ৰ তুমি শ্ৰীমন্ত শংকৰ মাতৃ সত্য সন্ধ্যা তুমি জগত ঈশ্বৰ জগতরে গুরু তুমি গুণরে সাগৰ কুসুম্বৰৰ পুত্ৰ তুমি শ্ৰীমন্ত শংকৰ মাতৃ সত্য সন্ধ্যা তুমি জগত ঈশ্বৰ দশম কীৰ্তন ভাগৱতৰ তোমাৰে জ্ঞান দিলা ভাষা দিলা জাতিক দিলা প্ৰাণ মৃতবাণী হৰি নামে ফাকি বুজিবলৈ দিলা প্ৰভু তুমিয়ে শকতি হৰি নামে দিলে জানা মনুষ্য শকতি আকাশৰে জোন বেলি আৰু তৰাণী বুৰুকাতে ভৰাই থলা গুণমালা খনি একশৰণ নাম ধৰ্ম প্ৰচাৰিলা তুমি হে পৰম নিৰ্মল ধৰ্ম হৰি নাম কীৰ্তনত হে সমস্তে প্ৰাণীৰ অধিকাৰ এতেকে হৰি নাম সমস্ত ধৰ্মৰ ৰাজা
অহিসাৰ শাস্ত্ৰৰ সর্বপ্রথমে পরম ব্রহ্মর শরণত শতকোটি দণ্ডবত নিবেদন কৰিছোঁ। সনাতন ধৰ্ম পৰম্পৰাৰ উজ্জীৱিত সংস্কৃতি, যি সংস্কৃতিত গুৰু আৰু ঈশ্বৰক অভিন্ন সত্তাৰে ভাবিবলৈ জ্ঞান প্ৰদান কৰিছে, সেই জ্ঞান শিক্ষতাই গুৰুজনাৰ চৰণত সেৱা ধৰিছোঁ। ওম ঈশ্বৰ গুৰুৰাত্মেতি মূৰ্তি ভেদ বিভাগিনে উমাপদ ব্যাপ্ত দেহায় দক্ষিণামূৰ্তয়ে নমঃ। ওম নমঃ প্রণবার্থায় শুদ্ধ জ্ঞানৈক মূর্তয়ে নির্মলায় প্রশান্তায় দক্ষিণামূর্তয়ে নমঃ। ওম একম নিত্যং বিমলং অচলং সর্বাধি সাক্ষীভূতম ভবাতীতং ত্রিগুণরহিতং সদ্গুৰুং প্ৰণমাম্যহম সদ্গুৰুং প্ৰণমাম্যহম। আমাৰ এই অঞ্চলৰ বাবে ফলগুৰি মৌজাৰ বাবে এক ঐতিহাসিকখন, যিটো প্ৰাণত অসমৰ 4 ৰাজসত্ৰৰ ক্ৰমে আউনীআটী, দক্ষিণপাট আৰু গড়মূৰ, আৰু আমাৰ নিমন্ত্ৰণ ক্ৰমে আদৰ্শ সত্ৰ, বনগয়া সত্ৰ, আৰু আমাৰ এই অনুষ্ঠানত আটাইতকৈ আজিৰ মুখ্য আকৰ্ষণীয় হিচাপে আমাৰ মাজত উপস্থিত আছে শ্ৰীমন্ত শংকৰদেৱ সংঘৰ প্ৰাক্তন পদাধিকাৰ কমলাকান্ত গগৈদেৱ। আমি সকলোকে আমাৰ তৰফৰ পৰা আন্তৰিক শ্ৰদ্ধা আৰু ভক্তিপূৰ্ণ সেৱা নিবেদন কৰিব কৰিছোঁ। আৰু ইয়াৰ পিছত আমি আনুষ্ঠানিকভাৱে আজি কাৰ্যসূচীৰ মাজলৈ অগ্ৰসৰ হৈছোঁ। আমি আজিৰ কাৰ্যসূচীভাগ পূজ্যপাত প্ৰভু ঈশ্বৰৰ অৰ্পণ কৰিবৰ বাবে আমি নৱজ্যোতি বৰাদেৱক অনুৰোধ জনালোঁ। 68 সংখ্যক জন্মতিথিৰ মুখ্য আকৰ্ষণ পৰম পূজ্যপাত শ্ৰী শ্ৰী আউনীআটী সত্ৰৰ সত্ৰাধিকাৰ প্ৰভু ঈশ্বৰক আমি আমাৰ সমিতিৰ তৰফৰ পৰা শ্ৰদ্ধা নিবেদন কৰিব বিচাৰিছোঁ। এই কাৰ্যসূচী আগবঢ়াই নিবৰ বাবে আমি উদযাপন সমিতিৰ কৰ্মকৰ্তাসকলক অনুৰোধ জনাইছোঁ। এক ঐতিহাসিকখনৰ সাক্ষী হিচাপে আমাৰ মাজত আছে অসমৰ উদযাপন সমিতিৰ তৰফৰ পৰা তেখেতক ভক্তিৰ অঞ্জলি নিবেদন কৰিব বিচাৰিছোঁ। এই কাৰ্যসূচী চলাবৰ বাবে আমি উদ্যোক্তাসকলক অনুৰোধ জনাইছোঁ। আমাৰ মাজত উপস্থিত আছে বনগয়া সত্ৰৰ সত্ৰাধিকাৰ প্ৰভুজনা। আমি তেখেতক আমাৰ শ্ৰদ্ধা নিবেদন কৰিবৰ বাবে অনুৰোধ জনালোঁ। আমাৰ মাজত উপস্থিত আছে আদৰ্শ সত্ৰ এক ঐতিহাসিক খনক
আমাৰ নিমন্ত্ৰণ ক্ৰমে আমাৰ মাজত উপস্থিত আছে শ্ৰীমন্ত শংকৰদেৱ সংঘৰ প্ৰাক্তন পদাধিকাৰ আমাৰ সকলোৰে শ্ৰদ্ধাৰ কমলাকান্ত গগৈ দেৱ। আমি বাপ জনাক আমাৰ মাজত উপস্থিত আছে 68 সংখ্যক জন্মোৎসৱ উদযাপন সমিতিৰ সভাপতি শ্ৰদ্ধাৰ দেৱেন দত্ত দেৱ। আমি তেখেতকো আসন গ্ৰহণ কৰিবৰ বাবে অনুৰোধ জনাইছোঁ আৰু তেখেতকো আমাৰ আমি এই গাঁৱৰ আটাইতকৈ বয়োজ্যেষ্ঠ, বয়সত প্ৰবীণ কিন্তু কৰ্মনিকাৰ ক্ষেত্ৰত আটাইতকৈ নবীন শ্ৰদ্ধাৰ যদু ফুকন দেৱ আছে। যদিও তেখেত থিয় হৈ আছে, ইয়াৰ পিছতে যি স্থানত গোলাপাৰ গায়নগাত আমি এই অনুষ্ঠানভাগী কৰিবলৈ আমি সম্পূৰ্ণ সহযোগিতা পালোঁ। সেই প্ৰতিষ্ঠানৰ ব্যক্তিসকলে অৰ্থাৎ গোলাপাৰ গাঁও পৰিচালনা সমিতিয়ে পূজ্যপাত সত্তাধিকাৰ প্ৰমুখ কৰি আমন্ত্ৰিত অতিথিসকল আৰু আমাৰ সেৱাৰ্থলী ৰাইজ প্ৰত্যেকৰে শ্ৰীচৰণত আমি আমাৰ সেৱা নিবেদন কৰিছোঁ। আজি গোলাপাৰ গাঁওবাসী অতিকৈ গৌৰৱান্বিত আৰু আনন্দিত, যিহেতু ঐতিহাসিক 4 সত্ৰৰ আমাৰ সত্ৰাধিকাৰসকল আহি আমাক যি উৎসাহিত কৰিছে, আমি সঁচাকৈ আমি গৌৰৱ। আমি আজি এই থলীখন ত্ৰিবেণী সংগম থলী হিচাপে আমি মানিছোঁ, তীৰ্থভূমিৰে ৰূপান্তৰিত হৈছে। আমি এটা কথা ঠিক, এই দিনটো আমাৰ গোলাপাৰ গাঁওবাসীৰ কাৰণে এটা ঐতিহাসিক দিন হিচাপে সদায় আমাৰ মনত ঠাই হৈ থাকিব। আমি এই আপাহতে এটা কথা ক'ব বিচাৰিছোঁ যে যিজনৰ গুৰুৰ শ্ৰীচৰণত আমি ইমান দিনে পূজ্য কৰি আছোঁ, তেখেত এজন বৈজ্ঞানিক চিন্তাধাৰা উপযুক্ত ব্যক্তি, সদাচাৰ আৰু যুক্তিবাদ। সেয়েহে আমি তেখেতৰ চিন্তা চেতনাক আমাৰ উঠি অহা চামে সদায় স্মৰণ কৰি থাকিম। গুণাতীতং নিরাকারং শেষাময় অনন্তকং শুক্লং তেজ স্বরূপং সাইতু স্বরূপিণং ত্রিতায়ং কুঙ্কুমাকারং জ্বালন্तं ব্রহ্মদেবতা দ্বাপরে পীতবর্ণং শোভিतं পীতবাসসা কৃষ্ণবর্ণং কলো কৃষ্ণং পরিপূর্ণং তমঃ প্রভু পরিপূর্ণং তমঃ প্রভু। মধুরাষ্টকম মধুরং হসিতং মধুরং হৃদয়ং মধুরং দমনং মধুরং মধুরাধিপতি অখিলং মধুরং আধরং
কমলম মধুরম নয়নম মধুরম হসিতম মধুরম নয়নম মধুরম হসিতম মধুরম বেণু মধুর রেণু মধুর পানি মধুর পাদ মধুর নৃত্যং মধুরম সাহিত্যং মধুরম নৃত্যং মধুরম সাহিত্যং মধুরম মধুরাধিপতি কোকিলং মধুরম মধুরাধিপতি কোকিলং মধুরম গীতং মধুরম পীতং মধুরম ধূতং भजमान कृष्ण 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 जपमान कृष्ण 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 भजमान कृष्ण 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 जपमान कृष्ण 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 जपमान कृष्ण 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 जपमान कृष्ण 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 गुंजा मधुरा माला मधुरा जमुना मधुरा बीसी मधुरा शोलिला मधुरा कमलम मधुरा मधुराधिपति कोकिलम मधुरम गोपी मधुरा लीला मधुरा धूतं मधुरम धूतं मधुरम धूतं मधुरम धूतं मधुरम गोपीतं मधुरम কিন্তু আপোনালোকক জনাবলৈ বিচাৰোঁ যে আমি 9টা দিনৰ ভিতৰত এই প্ৰস্তুতি চলাইছিলোঁ। 9টা দিনৰ ভিতৰত চলোৱা প্ৰস্তুতিৰ ফলশ্ৰুতিতে আমাৰ বহু ত্ৰুটি বিচুতি ঘটিছে। এইখিনি আপোনালোকক সদাশয় ব্যক্তি আমাক ক্ষমা কৰিব, কিয়নো আমাৰ সমাজ ব্যৱস্থাত নামঘৰ আছে, আহল বাহল নামঘৰ আছে, কিন্তু নামঘৰ কেন্দ্ৰিক এখন সমাজ নাই। এই দৈন্যতাটো সকলোৱে স্বীকাৰ কৰিব লাগিব। এই এখন গাঁৱৰ 70 ঘৰ মানুহৰ বাবে একাধি নামঘৰ, কিন্তু ইয়াত এখন সমাজ আছে, যিখন সমাজৰ গুৰু প্ৰেম আছে, যিখন সমাজত মাত্ৰ এটা অংশ আছে আমিতি দৃশ্য, বাকী গড়বোৰ আৰু দক্ষিণপাতৰ দৃশ্য বেছি। কিন্তু কথাষাৰ শুনাৰ লগে লগে ক'লে যে আমাৰ কাৰণে পৰম সৌভাগ্য। আৰু যেতিয়া গম পালে ইয়ালৈ দক্ষিণপাট সত্ৰৰ সত্ৰাধিকাৰ প্ৰভুশ্বৰ আহিব, গড়বোৰ সত্ৰৰ সত্ৰাধিকাৰ প্ৰভুশ্বৰ আহিব, আমাৰ পৰম শ্ৰদ্ধাৰ প্ৰাক্তন সত্ৰাধিকাৰ দেৱো আহিব, তেতিয়া ক'লে যে এইটো আমাৰ কাৰণে এটা ডাঙৰ সৌভাগ্য, আমি এই সৌভাগ্যটো কেতিয়াও কেৱল নোৱাৰোঁ। সেইকাৰণে প্ৰতিকূল বতৰটো নেওচিও আমি আমাৰ সীমিত সামৰ্থ্যতাৰ মাজত এই অনুষ্ঠানটো কৰিছোঁ। আপোনালোক সকলো গুৰুপ্ৰেমী, আমাৰ সকলো গুৰুক যদি আপোনালোকে মাৰ্জনা কৰিব। আৰু আজি এই জন্মোৎসৱটোৰ যোগেদি অসমৰ সত্ৰায়ন ব্যৱস্থাৰ এক সমৃদ্ধিশালী জীৱন যাত্ৰাৰ পাতনি মেলিবৰ বাবে আজি এই সভাখন আহ্বান কৰা হৈছে। সভাৰ উদ্দেশ্য ব্যাখ্যা মূলত ইমানতে। ধন্যবাদ। ব্রহ্মানন্দং পরম সুখদং কেবলং জ্ঞানমূর্তি দ্বন্দ্বাতীতং ত্রিগুণরহিতং তত্ত্বমৈশ্বরিলক্ষণং করিলে
হৃদয়ৰ অজ্ঞানতা দূৰ হৈ জ্ঞানৰ জ্যোতিৰে উদ্ভাসিত হয় সেইজন পৰম আৰাধ্য আধ্যাত্ম গুৰুৰ চৰণত সশ্ৰদ্ধ প্ৰণিপাত নিবেদন কৰিছোঁ। বন্দে নৱঘনশ্যামং পীতকৌশীয়বাসসং সানন্দং সুন্দরং শুদ্ধং শ্রীকৃষ্ণং প্রকৃতে পরম। যিজন প্রকৃতির অতীত সর্বাঙ্গ সুন্দর, যার সামকলেবৰত পীতবস্ত্ৰই শোভা কৰিছে, সেইজন পূৰ্ণ কৃষ্ণৰ চৰণত সশ্ৰদ্ধ দণ্ডৱত নিবেদন কৰি আমি আমাৰ শ্ৰদ্ধা নিবেদন কৰিব বিচাৰিছোঁ। আজিৰ এই পবিত্ৰ নামঘৰত 68তম জন্মোৎসৱ পালন কৰিবলৈ আয়োজন কৰা ঐতিহ্যমণ্ডিত শ্ৰী শ্ৰী আউনীআটী সত্ৰৰ সত্ৰাধিকাৰদ্বীপ তথা গড়মূৰ সত্ৰৰ সত্ৰাধিকাৰদ্বীপ, আদৰ্শ সত্ৰৰ সত্ৰাধিকাৰদ্বীপ প্ৰমুখ্যে এই পবিত্ৰ অনুষ্ঠানত সমবেত হৈ থকা আপোনালোকৰ জড় দেহসমূহক যি শক্তিয়ে চৈতন্যমন্ত কৰি ৰাখিছে, সেই চৈতন্যাত্মক শক্তিৰ আধাৰস্বৰূপ আপোনালোকক সাক্ষাৎ নৰৰূপী নাৰায়ণ জ্ঞানেৰে আমি আমাৰ শ্ৰদ্ধা নিবেদন কৰিছোঁ। আমি সকলোৱে অৱগত যে আজি এখন ঐতিহ্যপূৰ্ণ সত্ৰৰ সত্ৰাধিকাৰৰ উপদা দিৱস, আৰু এই উপদা দিৱস আমি সকলোৱে আনন্দ মনেৰে ইয়াত পালন কৰিছোঁ। আমি কিয় এনেধৰণেৰে নামঘৰত তেখেতৰ উপদা দিৱস পালন কৰিছোঁ? কাৰণ আমাৰ প্ৰত্যেকৰে এটা ৰক্তীয় সম্পৰ্কৰ এটা আধ্যাত্মিক সম্পৰ্ক থাকে। যেনেকৈ পিতৃ আৰু মাতৃৰ পৰা জন্মগ্ৰহণ কৰা এটা সন্তানক আমি পুত্ৰ বুলি অভিহিত কৰোঁ, অৰ্থাৎ তেওঁৰ লগত আমাৰ ৰক্তীয় সম্পৰ্ক সংযোগ হৈ আছে। পুং নাম নৰকাত ত্ৰায়তে ইতি পুত্ৰ, হে সন্তান, মোৰ মৃত্যুৰ পিছত মোৰ জীৱাত্মাক যাতে মই নৰকত নপৰাকৈ মোক উদ্ধাৰ কৰি লৈ যাবা, সেইকাৰণে মই তোমাক আজি পুত্ৰ বুলি অভিষেক কৰিলোঁ আৰু তুমি মোৰ ৰক্তীয় সম্পৰ্কৰে সম্পৰ্ক হোৱা। এনেধৰণে আমাৰ ককাই ভাই, মোমাই ভাগিন আদি বিভিন্ন ৰক্তীয় সম্পৰ্কৰে সম্পৰ্কিত হৈ থাকে। কিন্তু এই সকলো সম্পৰ্কৰ ঊৰ্ধত এটা সম্পৰ্ক আছে যাক আমি আত্মীয় সম্পৰ্ক বুলি অভিহিত কৰিব পাৰোঁ। আমাৰ তুলনামূলক হিচাপে বিচাৰ কৰি আমি যদি চাওঁ, পূৰ্ণ কৃষ্ণ ভগৱন্ত অৰ্জুনৰ লগত সখীত্ব সম্পৰ্কৰে সম্পৰ্কিত। চতুৰ্চিহ্ন পৰ্বতত ঋষিমুনিসকলে তেওঁক সখী হিচাপে পাতিছিল, সেইকাৰণে কৃষ্ণাৰ্জুনক সখী বুলি কোৱা যায়। অন্যহাতে বসুদেৱ আৰু কুন্তি ভনীয়েক আৰু ককায়েক, গতিকে পেহীয়েকৰ পুতেক ককায়েক আৰু ভায়েক হিচাপে উভয়ৰ মাজত ভাতৃত্ব সম্পৰ্ক। এনে সম্পৰ্ক থকাৰ পিছতো যেতিয়া অৰ্জুন যুদ্ধক্ষেত্ৰত গৈ যুদ্ধ নকৰোঁ বুলি যুদ্ধৰ পৰা পিছ হুমকি আহিছিল, সেই সময়ত সেই ৰক্তীয় সম্পৰ্কে, সখীত্ব সম্পৰ্কে অৰ্জুনক ৰক্ষা কৰিব নোৱাৰিলে। ইমান দিন কৃষ্ণৰ লগত থাকিও, ৰজা ধৰ্মৰাজ যুধিষ্ঠিৰৰ লগত থাকিও অৰ্জুনৰ যি সত্তাৰ আৱশ্যক আছিল, সেই সত্তা কিন্তু তেওঁ নাপালে। নোপোৱাৰ পিছত এই অৰ্জুনৰ মনত ভাবোদয় জাগৃত হৈ কৃষ্ণৰ লগত এটা নতুন সম্পৰ্কৰে সম্পৰ্ক কৰিলে। কি সম্পৰ্ক? শিষ্যস্তেহং স্বাদিমাং ত্বং প্ৰপন্ন, মই তোমাৰ লগত প্ৰপন্ন শিষ্য হিচাপে দাসত্ব স্বীকাৰ কৰিছোঁ। তুমি মোৰ গুৰু,
গুৰু হিচাপে অজ্ঞানতাখিনি দূৰ কৰি দিয়া আৰু শিষ্য হিচাপে মোক শাসনৰ দায়িত্ব তুমি গ্ৰহণ কৰা। এই যে গুৰু শিষ্যৰ সম্পৰ্ক অৰ্জুন আৰু কৃষ্ণৰ মাজত সম্পৰ্কিত হ'ল, লগে লগেই কৃষ্ণদেৱে নিজৰ দায়িত্ব পালন কৰিবলৈ আমি সকলোৱে জানো 700 শ্লোকেৰে আধ্যাত্মিক জ্ঞানৰ সৰ্বোচ্চ গীতাৰ জ্ঞান দি অৰ্জুনক যুদ্ধ নকৰা ব্যক্তিক পুনৰ যুদ্ধ কৰি গুৰু দ্ৰোণাচাৰ্যক বধ কৰাৰ পিছতো পিতামহ ভীষ্মক বধ কৰাৰ পিছতো পাপ নহ'ল। অৰ্থাৎ এনে এটা জ্ঞান প্ৰদান কৰিলে গুৰুৰ মাধ্যমেদি যি জ্ঞানেৰে দেহৰ সমস্ত জ্ঞান লাভ কৰি অজ্ঞানতাক দূৰ কৰিবলৈ সক্ষম হয়। এই গুৰুৰ দায়িত্ব কি? এজনক আমি যেতিয়া গুৰু হিচাপে পাতো, তেওঁৰ দায়িত্ব হ'ল অখণ্ড মণ্ডলাকাৰম ব্যাপ্তং যেন চৰাচৰম তৎপদং দৰ্শিতং যেন তস্मै শ্ৰী গুৰৱে নমঃ। তস্मै শ্ৰী গুৰৱে নমঃ। সেইজন গুৰুক মই নমস্কাৰ কৰিম। কোনজন গুৰুক? তৎপদং দৰ্শিতং যেন, যিজনে সেই সত্তাটোৰ পদ বা চিহ্ন মোক দেখুৱাই দিব পাৰে। কোনটোৰ? চৰাচৰম, এই অখণ্ড মণ্ডলাকৃতি বিশ্ব ব্ৰহ্মাণ্ডৰ স্বৰ আৰু অস্বৰ গমন কৰিব পৰা আৰু গমন কৰিব নোৱাৰা সত্তাটো, যি সত্তাই সজীৱ প্ৰদান কৰি আছে, যাক আমি চৈতন্য শক্তি বুলি কওঁ, সেই সত্তাটোক দৰ্শন কৰাটোৱে হ'ল গুৰুৰ দায়িত্ব। আমি সকলোৱে আনন্দিত হৈছোঁ আৰু তেখেতৰ শতবৰ্ষ গৌৰৱৰ কাৰণে মহাপ্ৰভু গোবিন্দৰ চৰণত, ইষ্ট দেৱতা ৰাঘৱেন্দ্ৰৰ চৰণত প্ৰাৰ্থনা জনাইছোঁ। যি গুৰুৰ দায়িত্ব, মানৱ সেৱাই ঈশ্বৰ সেৱাৰ আদৰ্শেৰে মানৱৰ মাজত ঈশ্বৰত্ব প্ৰতিপন্ন কৰি সমাজখনক যে স্খলন ঘটিছে, এই স্খলনৰ পৰা যাতে তেখেতে লৈ যাব পাৰে, তাৰ কাৰণে মই তেখেতক অনুৰোধ জনাইছোঁ। আৰু মোৰ দৃষ্টিত তেখেতে যিমান মহান কাৰ্য সম্পাদন কৰিছে, যি মহান কাৰ্য সম্পাদন কৰিছে সেয়া সকলোৰে অৱগত। সময় মোক 15 মিনিট মানেই দিছিল, গতিকে মই সেই তাক প্ৰতিপন্ন কৰিব বিচাৰিছোঁ। আমাৰ এটা পৰম্পৰা আছে যে উপজা দিৱসত এখন নতুন বস্ত্ৰ ল'ব লাগে, গতিকে আমিও একে পৰম্পৰাগত হিচাপে ভাতৃবন্ধু বুলিয়ে হওক, যিহেতু অকলে এটা কাৰ্য সম্পন্ন কৰিবলৈ অসুবিধা হয়, সংহতি কাৰ্য সাধিকা। এই সংহতি হিচাপত এডাল দলেৰে বন্ধাৰ যি প্ৰয়াস, এই প্ৰয়াস গোবিন্দই সাফল্যমণ্ডিত কৰক। আৰু সেই উদ্দেশ্যে যিসকল ব্যক্তিক আজি কোৱা হৈছে, সেই মহান শক্তিটোৰেই এই কাৰ্য সম্পাদন কৰিবলৈ অগ্ৰসৰ হৈছোঁ। অহং দেৱ নচান্যস্মি ব্ৰহ্মৈবাহং নশোকভাং সচ্চিদানন্দৰূপোহং নিত্যমুক্ত স্বভাৱবান। মই কোন? অহং দেৱ, ময়ে দেৱতা, ন সন্ন্যস্মি, মই অন্য কোনো নহয়। ব্ৰহ্মই বাহং নশোকভাগ, তুমি মোক ব্ৰহ্ম বুলিও ভাবিব পাৰা, কাৰণ মোৰ কোনো শোক নাই। মোৰ কোনো পিতৃ মৰিলে, মোৰ কোনো পুত্ৰ মৰিলে, মোৰ কোনো ইষ্ট দেৱতা মৰিলে মই শোক নকৰোঁ। সুভাৱ সচ্চিদানন্দ ৰূপোহং, মোৰ ৰূপটো হ'ল সৎ, চিত আৰু আনন্দ স্বৰূপ। মোৰ এই পঞ্চভৌতিক দেহাটোৱেই মই নহয়, মই হলো সৎ, চিত, আনন্দ স্বৰূপ। সচ্চিদানন্দ ৰূপ, নিত্য মুক্ত স্বভাৱৱান। মোৰ স্বভাৱ কি? মোৰ স্বভাৱ হ'ল নিত্য মুক্ত।
মোৰ যেতিয়াই মন যায় যলৈকে মন যায় মই তলৈকে যাব পাৰোঁ মই বৈকুণ্ঠলৈ যাব পাৰোঁ মই নৰকলৈ যাব পাৰোঁ মই পহুৰ যোগীতো জন্মগ্ৰহণ কৰিব পাৰোঁ মই মাধৱীৰ নাৰীৰ গৰ্ভতো জন্মগ্ৰহণ কৰিব পাৰোঁ এনে যে মোৰ মহান সত্তা হৃদয়ত আছে যাক মই আত্মেশ্বৰ কৃষ্ণ বুলি কওঁ ক্ৰী কৰখনে ক্ৰী ধাতুৰ পিছত স্মৰ প্ৰত্যয় হৈ মোৰ এই দেহটো এই বিনন্দ বিলাস বিশ্ব ব্ৰহ্মাণ্ডটো যি ধৰি ৰাখিছে যাৰ জন্ম নাই যাৰ অন্ত নাই যি অসীম সেই অনন্ত শক্তিৰ মাধ্যমেদি এই সম্ভাৱনা নামক পুস্তক ভাগে উন্মোচন কৰা হ'ল বুলি ঘোষণা কৰিলোঁ দিয়ক পুৰুলীয়া ভাগে শ্ৰী শ্ৰী গোবিন্দ জয়তী সম্ভাৱনা ঐতিহ্যমণ্ডিত শ্ৰী শ্ৰী ৰামনদী সত্ৰৰ ষষ্ঠাদ সত্ৰাধিকাৰ ডক্টৰ শ্ৰী শ্ৰী পীতাম্বৰদেৱ গোস্বামী প্ৰভু ঈশ্বৰৰ 68 সংখ্যক জন্মতিথি উপলক্ষে প্ৰকাশিত স্মৰণিকা সম্পাদনা হাৰমনিয়াম হেণ্ড ফাউণ্ডেশ্যনৰ পৰিয়ালে কৰিছে প্ৰথমতে আছে ডক্টৰ পীতাম্বৰদেৱ গোস্বামী কৃষ্ণ নাম মুখে লোৱা হৰিৰ কীৰ্তন কৰা কৃষ্ণ নাম মুখে লোৱা হৰিৰ কীৰ্তন কৰা শুদ্ধ চিতে লোৱা হৰিৰ নাম তেহে পাবা বৈকুণ্ঠতে স্থান বেদৰ বিহিত যত আছে ধৰ্ম সংসাৰত বেদৰ বিহিত যত আছে ধৰ্ম সংসাৰত সবে হৰি নামৰ কিংকৰ লোৱা সবে নামতে শৰণ আমি আদিতেই সেই আদিগুৰু পৰম ব্ৰহ্ম শ্ৰী গোবিন্দৰ চৰণত এটি শ্লোকেৰে সহিতে প্ৰণাম জনাইছোঁ তেৰাই যাতে এই অনুষ্ঠানৰ প্ৰতি কৃপাশীল পৰিধান কৰে জয় শ্ৰী প্ৰভু
জগদন্ত কোটি কোটি সশেষ বসুধামি বিভূতি তদ্ব্রহ্ম নিষ্কলম অনন্তম অশেষ ভূতম গোবিন্দমাদি পুরুষম তমহং ভজামি গোবিন্দমাদি পুরুষম তমহং ভজামি। শিমলগুড়ি মৌজার অন্তর্ভুক্ত কালুগড় বিশেষ স্পর্শনা ক্ষেত্র এই হোলাপাৰ গায়নগাঁও আজি যি সংবৰ্ধনা অনুষ্ঠান অনুষ্ঠিত কৰা হৈছে, এই অনুষ্ঠানত উপস্থিত থকা আমাৰ অতি শ্ৰদ্ধাৰ ঐতিহ্যমণ্ডিত শ্ৰী শ্ৰী দক্ষিণপাট সত্ৰৰ সত্ৰাধিকাৰদেৱ, শ্ৰদ্ধাৰ ঐতিহ্যমণ্ডিত শ্ৰী শ্ৰী গড়মূৰ সত্ৰৰ সত্ৰাধিকাৰদেৱ, তিনিচুকীয়া আদৰ্শ সত্ৰৰ সত্ৰাধিকাৰদেৱ, শ্ৰীমন্ত শংকৰদেৱ সংঘৰ প্ৰাক্তন পদাধিকাৰ শ্ৰদ্ধাৰ কমলাকান্ত গগৈ ডাঙৰীয়া, এই গড়মূৰীয়া সত্ৰৰ শ্ৰদ্ধাৰ সত্ৰাধিকাৰদেৱ, আজি ইয়াত উপস্থিত থকা সম্বৰ্ধিত গুণৱান ব্যক্তিসকল, ধৰ্মপ্ৰাণ সত্ৰপ্ৰাণ অধিৰাইজ, এই অনুষ্ঠানৰ আয়োজক অভ্যৰ্থনা সমিতিৰ তথা আয়োজক সমিতিৰ সভাপতি সম্পাদক প্ৰমুখ্যে কৰ্মকৰ্তাসকল, আইসকল, সাংবাদিক বন্ধুসকল, আপোনালোক সকলোকে আমাৰ হৃদয় ভৰা শ্ৰদ্ধা নিৰূপণ প্ৰথমে আগবঢ়াইছোঁ। শিমলুগুৰি মৌজাৰ অন্তৰ্ভুক্ত কালুগাঁওবাসী আঞ্চলিক ৰাইজে এই হোলাপাৰ গায়নগাঁৱৰ নামঘৰত একত্ৰিতভাৱে যি আজি সম্বৰ্ধনা অনুষ্ঠান আয়োজন কৰিছে, এয়া কেৱল জন্মতিথিৰ অনুষ্ঠান নহয়, এয়া কেৱল জন্ম দিৱসৰ অনুষ্ঠান নহয়, এয়া সমন্বয় দিৱসৰ অনুষ্ঠান, এয়া সমন্বয়ৰ তিথিৰ অনুষ্ঠান, এয়া ঐক্য সম্প্ৰীতি থকা অসমীয়া সমাজখনৰ অনুষ্ঠান। যিহেতু য'ত সমন্বয়ৰ প্ৰতীকস্বৰূপ সত্ৰাধিকাৰসকল ইয়াত বহি আছে, শংকৰ সংঘৰ পদাধিকাৰ বহি আছে, ৬৮জন ব্যক্তি বিভিন্ন প্ৰান্তৰ পৰা আহি ইয়াত অৱস্থান গ্ৰহণ কৰি আছে, নগৰীয়া ৰাইজ আছে, চহৰীয়া ৰাইজ আছে, গাঁৱৰ বৃদ্ধ বনিতা আছে, ইয়াত হজুৱা খেতিয়ক লোকসকলো ইয়াত সমবেত হৈ আছে। ইয়াতকৈ আৰু সমন্বয়ৰ আদৰ্শ কি থাকিব পাৰে? সেয়ে আমি পুনৰ ক'ব খোজোঁ, এই গায়নগাঁৱৰ ৰাইজে একত্ৰিত হৈ যি জন্মতিথিৰ নামত অনুষ্ঠান অনুষ্ঠিত কৰিলে, এয়া সমন্বয়ৰ আদৰ্শৰ অনুষ্ঠান আৰু এয়া অসমীয়া সমাজৰ পৰিচয়।
কোনোবাই কেতিয়াবা ক'ব খোজে অসমীয়া সমাজখনত ধৰ্মক লৈ নীতিক লৈ ভাগ ভাগ কৰা হৈছে, কিন্তু আমি আজি সকলোৱে নিশ্চয় ক'ব পাৰোঁ আচাৰ নীতি বিশ্বাস বেলেগ বেলেগ থাকিব পাৰে, কিন্তু সামগ্ৰিকভাৱে আমি সকলো এক। আজি সমাজখনে সেই কথাকেই প্ৰতিপন্ন কৰিলে আৰু আমি এই আপাহতে এই গায়ন গাঁৱৰ নামঘৰত যি জন্মতিথি নামত অনুষ্ঠান অনুষ্ঠিত কৰা হ'ল তেখেতসকলক ধন্যবাদ জনাইছোঁ। গায়ন গাঁৱৰ ৰাইজ সঁচাকৈ আদৰ্শৰ প্ৰতিভা ক'বই লাগিব। এই অনুষ্ঠানটো আমাৰ নামত অনুষ্ঠিত কৰা হৈছে যদিও এয়া ৰাইজৰ অনুষ্ঠান, এয়া আপোনালোকৰ অনুষ্ঠান। সঁচা আমাৰ জন্মতিথি পালন কৰা সত্ৰীয়া এক পৰম্পৰা আছে। আমি সত্যতেই সীমাবদ্ধ নাৰাখি তাক দিহিঙে কৃপাঙে লৈ ফুৰিছোঁ। এটাই উদ্দেশ্য, ৰাইজৰ কাৰণে সত্ৰ প্ৰতিষ্ঠা হৈছে আৰু সেই সত্ৰৰ পৰম্পৰাগত যি জন্মতিথি পালনৰ ব্যৱস্থা আছে এই ৰাইজৰ মাজলৈ গুচি গ'লেহে সত্ৰ অনুষ্ঠান প্ৰতিষ্ঠাৰ সাৰ্থকতা থাকিব। আৰু সেইকাৰণে আমি এই অনুষ্ঠান ৰাইজৰ মাজলৈ লৈ ফুৰিছোঁ। যদু ফুকন, নৱজ্যোতি বায়ন আদি লোকসকলে যিদৰে এই অনুষ্ঠানৰ নামত অহপুৰুষাৰ্থ কৰিলে আমি সঁচাকৈয়ে কৃতাৰ্থ মানিছোঁ। আৰু তেখেতসকলৰ সমন্বিতে সদৌ ৰাইজক আকৌ এবাৰ প্ৰণিপাত জনাইছোঁ। সম্বৰ্ধনা এই শব্দটোৰ তাৎপৰ্য ইতিমধ্যে দক্ষিণপাটীয় সত্ৰাধিকাৰীয়ে সুন্দৰকৈ ব্যাখ্যা কৰিলে, কিন্তু আমাৰ জন্মতিথি যেতিয়া আমি ৰাইজৰ মাজত অনুষ্ঠিত কৰাৰ সিদ্ধান্ত লৈছিলোঁ সেইদিন ধৰি এই জন্মতিথি অনুষ্ঠানটোৰ নাম সম্ভাৱনা দিৱস ৰূপে পৰিচয় দিয়া হ'ল। ইয়াৰ অন্তৰালত লুকাই থকা ব্যক্তিজনৰ কথা ক'বই লাগিব। তেখেত আজি আমাৰ মাজত নাই, চাইঙৰ দুৱাৰাম ঠাইপৰ জন্মতিথিটোত পৰিচয় প্ৰদান কৰিম। আৰু সেইকাৰণে তেতিয়াৰ পৰা এই দিৱসটি এইদৰে উদযাপন কৰি অহা হৈছে। আৰু সঁচা অৰ্থত ক'বলৈ গ'লে আমি তেনেই নগণ্য। এখন ঐতিহ্যমণ্ডিত স্থানত আমি আছোঁ যদিও তাৰ গৰিমাৰ জোখাৰে আমি এতিয়াও গৰিমা বুটলিব পৰা নাই। আমাক যিখিনি জ্ঞান লাগে সেই জ্ঞানৰ আমি অধিকাৰী হ'ব পৰা নাই। আমাৰ জ্ঞানৰ জোলঙাটো তেনেই নিশ্চ শূন্য। তুলি আনিছোঁ আৰু আদৰণি জনাবলৈ লৈছোঁ। আৰু আমি আশা কৰিছোঁ তেওঁলোক আজি প্ৰায় পৌঢ় বয়সৰ ব্যক্তি। আজি সম্বৰ্ধনা পোৱাৰ পিছত তেওঁলোকৰ সম্ভাৱনা আকৌ যেন দুগুণে তাক উজ্বলাই তুলিব। আজি যদি তেখেতসকল 50-60 বছৰ 70 বছৰত আছে, তেওঁলোকে 100 বছৰৰ দেওনা পাৰ কৰিব। সেই সম্ভাৱনা দিৱসৰ যোগেদি আমি তেখেতসকলৰ সেই ভৱিষ্যত সুদীৰ্ঘ জীৱনৰো কামনা কৰিছোঁ। আৰু সেইকাৰণেই এই অনুষ্ঠানৰ আয়োজন। আৰু আজি ক'বই লাগিব, আমি বহু ঠাইত সম্বৰ্ধনা অনুষ্ঠান অনুষ্ঠিত কৰিছোঁ। গুৱাহাটীত কেইবাবাৰো পাতিছোঁ, যোৱাবাৰ চাৰিঙত পাতিছোঁ, নলনীঘাটত পাতিছোঁ, ডিব্ৰুগড়ত পাতিছোঁ, দুলীয়াজানত পাতিছোঁ, মাজুলীত পাতিছোঁ। কিন্তু আজি জন্মতিথিৰ নামত অনুষ্ঠিত হোৱা এই সম্ভাৱনা দিৱস ব্যতিক্ৰম ধৰ্মী দিৱস। কাৰণ আন অনুষ্ঠানত আমি নিজেই সম্পৃক্ত হওঁ। গুৱাহাটীত পাতিলে আমি 2 দিনৰ আগতে তাত বহি লওঁ, কথা বতৰা পাতোঁ। ক'ৰবাত কিবা ত্ৰুটি ৰৈ গ'লে অপৰাধটো আমাৰ গালে আহিব, সেইটো কথা চিন্তা কৰি তেনে সাৱধানতা অৱলম্বন কৰোঁ। কিন্তু
এই গায়ন গাঁৱত এই নামঘৰত যি সম্ভাৱনা দিৱস অনুষ্ঠিত হ'ল, ইয়াত আমি ৰাইজৰ প্ৰতিনিধিৰ লগত শাৰীৰিকভাৱে সম্পৃক্ত হোৱাৰ সুযোগ লাভ কৰিব নোৱাৰিলোঁ। কেৱল টেলিফোনিক বাৰ্তা আৰু তেখেতসকলৰ যিটো আশাসুৰীয়া প্ৰচেষ্টা, তাৰ যোগেদি এটা শৃংখলিত সম্ভাৱনা দিৱসলৈ আজি ই পৰ্যবসিত হ'ল। ইয়াৰ কাৰণে ৰাইজ সঁচাকৈয়ে ধন্যবাদৰ পাত্ৰ, কৃতজ্ঞতাৰ পাত্ৰ। আমি ৰাইজক এটা দুটা শব্দৰে ধন্যবাদ দি ৰাইজৰ ঋণ পৰিশোধ কৰিব নোৱাৰোঁ। বছৰ বয়স হৈছে আৰু কুমুদ দত্ত আমাৰ সন্মুখত বহি আছে। তেখেত বিপুৰীয়াৰ পৰা আহিছে, অত্যন্ত অসুস্থ ব্যক্তি, কিন্তু আমাৰ কথা ৰাখি তেখেত আজি ইয়াত উপস্থিত হৈছে। আপোনাৰ দত্ত থিয় হৈ দিয়ক। আমি তৰাণ খনিকৰৰ পিছত, তেখেতৰ বিয়োগৰ পিছত কথাই কথাই ইংৰাজী ক'ব পৰা ব্যক্তিৰ অভাৱ অনুভৱ কৰিছিলোঁ, কিন্তু কুমুদ দত্তক আগতে জানো, কিন্তু শেহতীয়াকৈ আকৌ তেখেতৰ যে আমি সান্নিধ্য পালোঁ, সেই তৰাণ খনিকৰ সম্পূৰ্ণ অভাৱ পূৰণ কৰিব নোৱাৰিলেও কিছু অংশ অভাৱ পূৰণ কৰিব পৰা ব্যক্তিজনেই হ'ল কুমুদ দত্ত, যিগৰাকীয়ে ইংৰাজীত সলসলীয়াকৈ কথা ক'ব পাৰে, ইংৰাজীত সলসলীয়াকৈ লিখিব পাৰে আৰু ইংৰাজী তৎ মুহূৰ্ততে আপোনাৰ অভিনন্দন পত্ৰ যুগুত কৰিব পাৰে আৰু ইংৰাজী কবিতাৰ আবৃত্তি কৰিব পাৰে। তেখেতসকলৰ উজ্জ্বল ভৱিষ্যত কামনা কৰি, পৰমায়ুস কামনা কৰি, সদৌতি ৰাইজলৈ পুনৰবাৰ শ্ৰদ্ধা বঢ়াই আমাৰ জন্মতিথিৰ অনুভৱৰ কথাখিনি ইমানতে সামৰি মাৰিবলৈ লৈছোঁ। পুনৰবাৰ যিসকলে আমাক সম্বৰ্ধনা জনাইছে, সন্মান জনাইছে, আমি সেই সম্বৰ্ধনা, সেই সমুদায় সন্মান আশীৰ্বাদ স্বৰূপে গ্ৰহণ কৰিছোঁ। সৰ্বে ভৱন্তু সুখিনঃ, সৰ্বে সন্তু নিৰাময়া, সৰ্বে ভদ্ৰাণি পশ্যন্তু, মা কশ্চিৎ দুঃখভাগ ভৱেৎ। এই প্ৰাৰ্থনাৰে আমাৰ অনুভৱৰ কথাখিনি ইমানতে সামৰণি মাৰিলোঁ। নমস্কাৰ, 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 নমস্কাৰ। আপোনালোকৰ ভোলাপাৰা গায়ন গাঁৱৰ লগত দক্ষিণপাট গড়মূৰ সত্ৰৰ কেনে উচ্চৰ সম্বন্ধ আছে, নিজেই আমি পাঠ কৰি তেখেতক দিবলৈ ওলাইছোঁ। শুভামণি সন্তু সততম, শ্ৰী শ্ৰী দক্ষিণপাটীয় সত্ৰাধিকাৰ গোস্বামী দেৱৰ সমীপে শ্ৰী শ্ৰী দক্ষিণপাট সত্ৰ মাজুলী। তিতিক্ষৱ কাৰুণিকাঃ সুধীৰঃ সর্বদেহিনাং, অজাত শত্রুঃ শান্তা সাধুঃ সাধুভূষণঃ। সনাতন সভ্যতা সংস্কৃতিত সন্তজন চিৰবন্দনীয়, সন্তৰ স্বভাৱজাত আচৰণ আৰু জগতকে পবিত্ৰ কৰিব পৰা সামৰ্থ্যতাৰ বাবে নৱবৈষ্ণৱ ধৰ্ম পৰম্পৰাত এই আচৰণকে কোৱা হয় বৈষ্ণৱ জনোচিত আচৰণ। কৃতকৃষ্ট প্ৰাণৰ কষ্টক অপ্ৰয়াসে সহ্য কৰা, কৰুণাৰ মূৰ্ত প্ৰকাশ, সকলো প্ৰাণীৰে সুহিত, জীৱনত শত্ৰুৰ অৱস্থিতিক মান্যতা নিদিয়া, এনে গুণেই হ'ল সন্তৰ ভূষণ। নৱবৈষ্ণৱ ধৰ্ম পৰম্পৰাত এনে মহামানৱীয় প্ৰমূল্যবোধৰ সংৰক্ষণ আৰু সংবৰ্ধনৰ বাবেই সত্ৰ সমাজ স্থাপন হৈছিল। অসমৰ সত্ৰায়ন ব্যৱস্থাত অন্যতম ঐতিহ্যমণ্ডিত সত্ৰ শ্ৰী শ্ৰী দক্ষিণপাট সত্ৰৰ সত্ৰাধিকাৰ ৰূপে এনে শুভ পৰম্পৰাৰ সংৰক্ষণ আৰু সংবৰ্ধনৰ বাবে সমৰ্পিত আপোনাৰ জীৱন যাত্ৰা আমাৰ সমাজ জীৱনৰ বাবেই আদৰণীয়। আমাৰ জন্মতিথি আপোনাৰ শুভ আগমনে আৰু অধিক মংগলময় কৰি তুলিলে। সন্তৰ এনে মিলন মধুৰ ক্ষণ কেৱল আমাৰ জন্মতিথি ৰূপেই নহয়, প্ৰকৃতাৰ্থত জাতীয় জীৱনৰ বাবেই ই সম্ভাৱনা দিৱস ৰূপে পৰিগণিত হৈ থাকিব। আপোনাৰ মহানুভৱতাৰ আন্তৰিক শলাগ লোৱাৰ লগতে অনাগত দিনৰ এক সুমংগলময় সমৃদ্ধ জীৱন যাত্ৰাৰ বাবে শ্ৰী শ্ৰী গোবিন্দ মহাপ্ৰভুৰ চৰণত প্ৰাৰ্থনা জনোৱা হৈছে। দিনাংক 9 জেঠ 1948, ইংৰাজী 24 মে 2026 চন, শ্ৰী শ্ৰী আউনীআটী গোস্বামী, শ্ৰী শ্ৰী আউনীআটী সত্ৰ মাজুলী। আমি তেখেতক স্বহস্তেৰে সমৰ্পণ কৰিবলৈ লৈছোঁ।
নামেহে পাপ বিনাশন ৰাম 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 সহারি সন্তোষরতম মহতাং স্বভাব এবৈশ্য পরার্থে সম্প্রবৃত্তয়ে ষাঠি নিৰন্তৰ সন্ত পৰাৰ্থে এই পৰম্পৰা অসমৰ নৱবৈষ্ণৱ ধৰ্ম পৰম্পৰাৰ সৰ্বশেষ বাৰ্তা হ'ল ঈশ্বৰ সৰ্বভূতাং ভগৱান ৰূপী সৰ্বসমৰ্থবান সত্তা সমস্ত ভূতৰ মধ্যস্থিত ভাৰতীয় সনাতন পৰম্পৰাৰ সন্ত মহন্তসকলে এই বাৰ্তাকে জীৱনজোৰা সাধনাৰে আৰ্হি আদৰ্শৰে প্ৰতিষ্ঠা কৰি গৈছে। অসমৰ পটভূমিত নৱবৈষ্ণৱ ধৰ্ম পৰম্পৰাৰ সংৰক্ষণ আৰু সংবৰ্ধনৰ বাবে সৃষ্টি হৈছিল সত্ৰানুষ্ঠান শতানাং সংহতি এটি সত্ৰম উদ্দেশ্য মানৱ বৈষ্ণৱ পদৰ সাৰ বাৰ্তাক পৰিমাৰ্জিত শাস্ত্ৰীয় সাংস্কৃতিক উপাদানৰ সমাহাৰত নৱৰা ভক্তি ৰসেৰে আপ্লুত কৰা ঐতিহ্যমণ্ডিত শ্ৰী শ্ৰী গড়মূৰ সত্ৰ হ'ল এনে শুভ পৰম্পৰাৰ অন্যতম সাৰ্থক প্ৰতিনিধি। ঐতিহ্যমণ্ডিত এই সত্ৰভাগীৰ সেৱাৰ উদ্দেশ্যে আপোনাৰ সমৰ্পিত জীৱন প্ৰকৃতাৰ্থ ত্যাগৰ জীৱন সাৰ্থক জীৱন। বিশেষকৈ আমাৰ 68 সংখ্যক জন্মতিথি আপোনাৰ উপস্থিতিয়ে আমাক পৰম আহ্লাদিত কৰিলে। অনাগত দিনত আপোনাৰ ত্যাগ সৰ্বস্ব সেৱাৰ যোগেদি সত্ৰখন আৰু অধিক মহিমামণ্ডিত হোৱাৰ শুভকামনাৰে আমাৰ এই সম্ভাৱনা দিৱসত আন্তৰিক সম্ভাষণ জনোৱাৰ লগতে সৰ্বাপদ সুমংগলাৰ্থে শ্ৰী শ্ৰী গোবিন্দ মহাপুৰুষ চৰণত প্ৰাৰ্থনা জনোৱা হৈছে। দিনাংক 9 জেঠ 1948 24 মে 2026 খ্ৰীষ্টাব্দ শ্ৰী শ্ৰী আউনীআটী গোস্বামী শ্ৰী শ্ৰী আউনীআটী সত্ৰ মাজুলী। রানমতি ভকতি তকরারতি জানিয়ে রানমতি ভকতি তকরারতি নাহিয়ান ভকতি সমান ভকতি শেষাধিবে কল্যাণ ৰাম 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 সৌভাগ্যবাদ শ্ৰীযুত কমলা গগৈ নাম ৰূপ পৰোপকাৰায় বহন্তি নদ্যঃ পৰোপকাৰায় দুধন্তি গাৱঃ পৰোপকাৰায় ফলন্তি বৃক্ষঃ পৰোপকাৰায় সূৰ্যমৃত। প্ৰকৃতিৰ সৃষ্ট সকলোৰে এটাই ধৰ্ম পৰোপকাৰ। প্ৰকৃতিৰ কোলাত ডাঙৰ দীঘল হোৱা মানুহ সৃষ্টিৰ অন্যতম উদ্দেশ্য পৰোপকাৰ। পৰোপকাৰী চিন্তাত মানুহ ব্ৰতী হ'লেই সমাজলৈ আহে সুস্থিৰ পৰিৱেশ, সমাজে পায় শান্তিৰ নিদান। ফলত মানুহ জীৱনৰ প্ৰকৃত স্বভাৱৰ প্ৰতিফলন ঘটে। পৰিণতিত মানুহ শ্ৰেষ্ঠ জীৱ এই সংজ্ঞা প্ৰতিপন্ন হয়। এনে ভাৱত উপনীত হৈ আপুনিও পৰোপকাৰী চিন্তাতে সমাজৰ বাবে নিজৰ দেহ প্ৰাণ মন উৎসৰ্গা কৰি ওৰে জীৱন অৰঙে দৰঙে ঘূৰি বহুজন সুখায় মন্ত্ৰ লৈ যি অকুণ্ঠ সেৱা কৰি আহিছে, আজিৰ নিৰ্দিষ্ট দিনটিত আপোনালোকে আগবঢ়ালোঁ আমাৰ কৃতজ্ঞতা জ্ঞাপক অফুৰন্ত সম্ভাষণ।
গোবিন্দই আপোনাক সৰ্বভাৱে কুশল কৰক, আমি তাৰেই কামনা কৰিলোঁ। শুভমস্তু। 24 মে 2026 খ্ৰীষ্টাব্দ শ্ৰী শ্ৰী অমৃত গোস্বামী সত্ৰাধিকাৰ শ্ৰী শ্ৰী অমৃতি সত্ৰ মাজুলী। এইখন পত্ৰ আমি নিজেই কমলা হৃদয়তে ৰূপ ধৰা মুখে লোৱা নাম, কলি যুগে নাম বিনে গতি নাহি আন, অপাৰ সংসাৰ জানা পাইবা মহাসুখে, ৰাম কৃষ্ণ ডাকিও কমুখে। কৃষ্ণ দামোদৰ হৰি কৃষ্ণ দামোদৰ, কৃষ্ণ দামোদৰ হৰি কৃষ্ণ দামোদৰ, ভকতৰ মনোবাঞ্ছা কৰা পূৰণ হৰি কৃষ্ণ দামোদৰ। কৃষ্ণ দামোদৰ হৰি কৃষ্ণ দামোদৰ, ভকতৰ মনোবাঞ্ছা কৰা পূৰণ হৰি কৃষ্ণ দামোদৰ। পখিলো শৰণ হৰি পখিলো শৰণ, তোমাৰ অবিহনে জানা নাহি আনজন প্ৰভু কৃষ্ণ দামোদৰ। কৃষ্ণ দামোদৰ হৰি কৃষ্ণ দামোদৰ, কৃষ্ণ দামোদৰ হৰি কৃষ্ণ দামোদৰ। কৃষ্ণ কৃষ্ণ ৰাম কৃষ্ণ মুখে কৰা ধ্বনি, কৃষ্ণৰ নামেহে জানা সাধিব মুকুতি। কৃষ্ণ 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 ৰাম কৃষ্ণ মুখে কৰা ধ্বনি, কৃষ্ণৰ নামেহে জানা সাধিব মুকুতি। কৃষ্ণ কৃষ্ণ ৰাম কৃষ্ণ মুখে কৰা ধ্বনি, কৃষ্ণৰ হৰি নামেহে জানা সাধিব মুকুতি। কৃষ্ণ হৰি এখাচি পাতত শংকৰদেৱে লিখে ভাগৱত, হে মাধৱদেৱে বোলে গুৰু কি কৰ্মতে ৰত, এ কলিকালৰ নৰলৈহে লাগিছে মোৰ ভয়, সেহি হেতু ভাগৱত লিখি আছো মই, হে ৰাম ৰাম সেহি হেতু ভাগৱত লিখি আছো মই। কাশী পাতত শংকৰদেৱে লিখে ভাগৱত, হে মাধৱদেৱে বোলে গুৰু কি কৰ্মতে
কৰি হৰি নামৰ সুধা এ নাম লইলে দূৰ হৈব জগতৰ বাধা হে ৰাম ৰাম নাম ললে দূৰ হৈব জগতৰ বাধা হে ৰাম ৰাম ভাগৱতৰ বৃক্ষ ডালিৰ অবিনাশী ফল হে সাধু সন্তই পাৰি খাই পাপী নাযায় তল হে বৈকুণ্ঠতে আছিলা বিষ্ণু ৰূপ ধৰি কলি যুগে গুরু রূপে ভৈলা দেব হরি হে রাম রাম কলি যুগে গুরু রূপে ভৈলা দেব হরি হে হরির কীর্তন করি সুখে সংসার তরি পাইবা ভক্তি পরমনির মল এ শুনা সভা সদস্য নেৰিবা শাস্ত্ৰৰ ৰচয় হে হৰি গুণ ভাগৱত সাৰ হে ৰাম ৰাম আমাৰ শংকৰ গুৰু বৈকুণ্ঠে চলিলে সজাতে দিলে গাৰু চকুৰি ভকতে কৰি কান্দিছে আকৌ আহিবনে বাৰু আমাৰ শংকৰ গুৰু বৈকুণ্ঠে চলিলে আনন্দ হৈছোঁ আমাৰ শ্ৰীমন্ত শংকৰদেৱ ভংগপ্ৰভু তেখেতক অভিনন্দন জনাইছোঁ তেখেতক আমি আশীৰ্বাদ দিবলৈ যোগ্য নাই কিন্তু হ'লেও আমি ভগৱানৰ চৰণত আমি প্ৰাৰ্থনা কৰিলোঁ তেখেত যে দীৰ্ঘায়ু হয় তেখেত যে চকুৰি বছৰ অসমৰ শ্ৰীমন্ত শংকৰদেৱ গুৰুজনে চকুৰি বছৰ পালে মই আজি আশা ৰাখিছোঁ ভগৱানৰ চৰণত প্ৰাৰ্থনা জনাইছোঁ আমাৰ সত্ৰাধিকাৰ বাপজন অৰ্থাৎ আউনীআটী সত্ৰ সত্ৰাধিকাৰ প্ৰভুজনে চকুৰি বছৰ পায় মই তেখেতক ভগৱানৰ চৰণত প্ৰাৰ্থনা দিছোঁ আৰু আমাৰ প্ৰাৰ্থনা নিশ্চয় ভগৱন্তে ৰাখিব আমাৰ এতিয়া বয়স যথেষ্ট আমাৰ 90 বছৰত আমি ভৰিছে এতিয়া 90 বছৰীয়া বয়সত তেখেতৰ আহ্বান জনাই মই আহিলোঁ তেখেতৰ মোৰ আত্মিক সম্পৰ্ক বহুত ৰূপ আছে গতিকে তেখেতে নিমন্ত্ৰণ কৰি মই নাহিলোহেঁতেন তেখেত নিজ মুখেৰে এটা নিমন্ত্ৰণ কৰি মই আহিলোঁ আৰু আহি যিটো দেখিছোঁ বৰ সুন্দৰ হৈছে মই এইখিনিকে কৈ চমুকৈ এতিয়া কথা কোৱা সময় নাই এইখিনিকে কৈ মই ভগৱন্তৰ ওচৰত প্ৰাৰ্থনা জনাই অপৰাধ বিনাশন তদুনাম নাৰায়ণ জাননী প্ৰতিটো হৰণে আনগতি নাই তাৰমানে অপৰাধ ক্ষমা কৰি তুমি ধৰি মোক ৰক্ষা কৰিছে প্ৰভু মোক ৰক্ষা কৰিছে তেখেতক আমাক আশীৰ্বাদ দিয়ে ইয়াকে কামনা কৰি মই আজি মোৰ সমূহ ভক্তিব ইমানে সামৰি লৈছোঁ জয় গুৰু শ্ৰীমন্ত শংকৰ অপৰাধ বিনাশন আৰু একান্ত ভিতৰ সিংহৰ ভোল সাক্ষাৎ শ্ৰী চৈতন্যমতী মহাভাৰতে সাক্ষী কৰি মই অভাজনে শ্ৰী গোবিন্দৰ শ্ৰী চৰণত শ্ৰদ্ধা নিবেদিছোঁ
শ্ৰী শ্ৰী আউনীআটী সত্ৰৰ প্ৰভু ঈশ্বৰৰ সম্ভাৱনা দিৱস অনুষ্ঠানত প্ৰভু ঈশ্বৰৰ শ্ৰীচৰণত শ্ৰদ্ধা নিবেদন জনাইছোঁ। আজি পবিত্ৰ নামঘৰত উপস্থিত থকা তথা যিজনৰ জন্মদিন সেইজনা আউনীআটী সত্ৰাধিকাৰ প্ৰভু ঈশ্বৰ, সকলোৱে শ্ৰদ্ধাৰ ঐতিহ্যমণ্ডিত শ্ৰী শ্ৰী দক্ষিণপাট সত্ৰৰ সত্ৰাধিকাৰ প্ৰভু ঈশ্বৰ, ঐতিহ্যমণ্ডিত গড়মূৰ সত্ৰৰ পূজ্যপাদ সত্ৰাধিকাৰ প্ৰভু ঈশ্বৰ, আমাৰ শ্ৰদ্ধাৰ পূজ্যপাদ আউনীআটী ডেকা সত্ৰাধিকাৰ প্ৰভু ঈশ্বৰ, বতৰগাঁও সত্ৰৰ সত্ৰাধিকাৰ প্ৰভু ঈশ্বৰ, আদৰ্শ সত্ৰৰ সত্ৰাধিকাৰ প্ৰভু ঈশ্বৰ, সকলোৰে শ্ৰদ্ধাৰ অসমৰ শ্ৰীমন্ত শংকৰদেৱ সংঘৰ প্ৰাক্তন পদাধিকাৰ শ্ৰদ্ধেয় গগৈ ছাৰ, বিশিষ্ট অধিবক্তা যিজনে নিজৰ গাঁঠিৰ ধন 50 লাখকৈ টকা অসম সাহিত্য সভাত দান কৰি কৃতাৰ্থ লাভ কৰিছে, সেইজনা বৰ্ষীয়ান অধিবক্তা শ্ৰদ্ধেয় ভৱ গোস্বামীক প্ৰমুখ কৰি পূজ্যপাঠ প্ৰতিজন পুণ্যাত্মালৈ মান্যানুসাৰে আমাৰ শ্ৰদ্ধা আৰু সেৱা নিবেদন কৰিছে। মনৰ এটা অনুভৱ প্ৰভুছে প্ৰকাশ কৰিছে। আমি সংস্কৃতি জগতৰ এজন সামান্যতম কৰ্মী, সুখে দুখে জীৱন আজিলৈকে মানুহৰ লগতে আছোঁ, তৃণমূল পৰ্যায়ত বাস কৰি। আজি এটা ভাৱ হৈছে, ডাঙৰবিলাক সদায় ভাল, তৃণমূল পৰ্যায়ত কিন্তু অলপমান আহুকাল থাকে। উদাহৰণস্বৰূপে ৰাজনীতি পথাৰলৈকে যদি চাওঁ, ডাঙৰ নেতাবিলাক দিল্লী ডিষ্ট্ৰিক্টত ইমান ধুনীয়াকৈ থাকে, তৃণমূল পৰ্যায়ত গাঁওবিলাকে অকণমান তেনেকুৱা হয়। আজি এটা সকলোৰে বাবে নতুন পুৰুষৰ বাবে এটা আদৰ্শ, কাৰণ আমি নামঘৰ থাকি গাঁৱে গাঁৱে আমি কিছুমান কেতিয়াবা পৰিৱেশত পৰোঁ, সেইকাৰণে অনুভৱটো কৰিছোঁ আজি প্ৰকৃততে সমন্বয় হৈছে। আমাৰ তিনি আউনীআটী সত্ৰাধিকাৰ প্ৰভু ঈশ্বৰ, আমাৰ পৰম পূজ্যপাদ বৈষ্ণৱ পণ্ডিত দক্ষিণপাট সত্ৰৰ সত্ৰাধিকাৰ প্ৰভু ঈশ্বৰ, গড়মূৰ সত্ৰৰ সত্ৰাধিকাৰ প্ৰভু ঈশ্বৰ, ডেকা প্ৰভু তেনেকৈ প্ৰভু ঈশ্বৰসকল আছে। আৰু এজন আমি প্ৰভু ঈশ্বৰ বুলি কৈছোঁ, শ্ৰীমন্ত শংকৰদেৱ সংঘৰ পদাধিকাৰ প্ৰভু ঈশ্বৰ আমাৰ ইয়াত উপস্থিত হৈ আছে। এইকেইজন গোটেইকেইজন বিধগ্ধ কাণ্ডাৰী পুৰুষ, তেখেতলোকে ইমান মৰম চেনেহেৰে এইখন মজিয়াত একেলগে বহি আছে। এইটো নতুন পুৰুষৰ বাবে আদৰ্শ হওক, আমিও গাঁৱে গাঁৱে এনেকৈ থাকিব লাগিব। ভক্তি আৰু কৰ্ম আমাৰ নিজৰ, গতিকে আমাৰ মাজত যাতে এই সময়ত সকলোৱে এটা হাত তালি দিয়ক, এইটো বৰ ডাঙৰ কথা। এইটো আমি অনুভৱ কৰোঁ আৰু আমি ইয়াৰ বাবে আমি গাঁৱে গাঁৱে এইটো কথা উপলব্ধি কৰোঁ। গতিকে এইটো নতুন পুৰুষৰ বাবে এটা সুন্দৰ বাৰ্তা চাওক, শ্ৰদ্ধা আৰু সেৱা জনাইছোঁ। কৃষ্ণ আইসকলে যোগা বুলি দিব। কৃষ্ণ কৃষ্ণ গুৰু হৰি ৰাম 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 হৰি ৰাম ৰাম কৃষ্ণ। আমার জীবন যেন মহাধন্য আউনীআটী দক্ষিণ গড়মূৰ ভকতি গুৰু হবা দৰ্শন আজি জীবন ধন্য
চেণ্টাৰ 4জন সত্ৰাধিকাৰ প্ৰভু ঈশ্বৰ আৰু আমাৰ গৃহস্থী সত্ৰ কেইবাখনো সত্ৰাধিকাৰ প্ৰভু ঈশ্বৰসকল উপস্থিত আছে, বৰেণ্য পণ্ডিতসকল আছে, সকলোকে মান্যানুসাৰে পুনৰ শ্ৰদ্ধাৰ ঘৰা জনাই মহাপুৰুষৰ অমৃত কৰিব তোমাক মই মোৰ সমতি নাযাওঁ
পৰম গুৰুজনে উত্তৰ ধবমূল থাকিবাৰ কীৰ্তন দশম মূল মূৰ্তি কীৰ্তন দশম মোৰ মূৰ্তিৰ সমান তুমি মান্যতা প্ৰদান কৰিবা কীৰ্তন দশম পুথি থাকয় সাক্ষাতে মাধৱ মই থাকো কীৰ্তন দশম পুথি থাকিব মই সাক্ষাতে তাতেই থাকিম তুমি সেয়াও মান্যতা প্ৰদান কৰিবা কিন্তু তুমিও থাকিব লাগিব তুমি ক'ত থাকিবা ঘোষা নামে শাস্ত্ৰই কয় তুমিও থাকিবা ঘোষা ৰত্নাৱলী মধ্যে তুমিও থাকিবা ঘোষা ৰত্নাৱলী মধ্যে তুমি নকওঁ বুলি ভাবিও মনৰ অনুভৱটো এইটো কাৰণে ক'বলৈ বাধ্য হৈ গৈছোঁ নহ'লে এনেকুৱা সুবিধা আমি সততে নাপাওঁ প্ৰভু ঈশ্বৰসকলে জীৱন যৌৱন ৰাইজৰ কাৰণে অৰ্পণ কৰিছে বহুকেইজন বৰ্ষীয়ান বয়সস্থ আমাৰ আটা ঈশ্বৰসকল সত্ৰৰ পৰা আহিছে দক্ষিণপাট সত্ৰৰ দেও আহিছে আউনীতি সত্ৰৰ পৰা আহিছে চাওকচোন কাৰ কাৰণে জীৱনটো অৰ্পণ কৰিছে আমাৰ কাৰণে ৰাইজৰ কাৰণে মহাপ্ৰভুৰ চৰণত সমস্তখিনি বিষয় বাসনা অৰ্পণ কৰিছে তেখেতসকলে যি দেখুৱাই গৈছে সেয়া সঁচাকৈ যুগে যুগে থাকিব সেয়েহে এই নামৰ পংক্তিটো আমি উল্লেখ শংকৰে খন্দালে নামৰে পুখুৰী মাধৱে বন্ধালে আলিৰ দুয়োপাৰে ৰুলে কদম পুলি ভগতে জিৰাব বুলি গুৰু শ্ৰীমন্ত শংকৰ গুৰু হৰিব
জগতে সদয় বৈকুণ্ঠ পুরী। হে গুরু শঙ্করে তোমারে শরণে ধরু গুরু শঙ্করে মই পাপী কেমন মই পাপী কেমন